নমস্কাৰ, মই পিউ দত্ত। অসমবাসী ৰাইজলে এটা নতুন প্লেটফৰ্ম আগবঢ়াইব লৈছোঁ, চেষ্টা কৰিছোঁ। ইণ্টিমেট স্পেচ মই ইয়াক ক'ম। তত্ত্ব মানে 5 এলিমেণ্টছ, আমি যে কওঁ পঞ্চধাতু তত্ত্ব, পঞ্চতত্ত্ব। মিনিংটো তাৰ পৰা ক্ৰিয়েটিভিটি, যিকোনো এটা ক্ৰিয়েটিভ আমি যদি কাম কৰোঁ তাতে এই পঞ্চতত্ত্বৰ এক্টিভ হোৱাটো খুব দৰকাৰ। তো দ্য আইডিয়া বিহাইণ্ড তত্ত্বৰ নামটো দিয়াৰ সেইটোৱে। এতিয়া হৈছে তত্ত্ব আমাৰ আমবাৰীত একদম মাজমজিয়াত অপজিট অফ প্ৰাগজ্যোতিক এম্প'ৰিয়াম, 2nd ফ্ল'ৰত আছে। তত্ত্ব বেচিকেলি এই চিন্তাধাৰাৰে আৰম্ভ কৰা হৈছে। গুৱাহাটীত এতিয়া আমি দেখা পাম আৰ্ট গেলেৰী আছে, বহুত আৰ্ট গেলেৰী আছে, বহুত অডিটৰিয়ামছ আছে, বহুত এনেকুৱা স্পেচ আছে য'ত আমি এটা বা দুটা ধৰণৰ বস্তুহে পাৰ্টিকুলাৰ কৰিব পাৰোঁ। বাট তত্ত্বৰ মেইন এইম হৈছে, অবজেক্টিভ হৈছে যে আমি ইয়াতে আজি আপোনালোকে যেনেকৈ দেখা পাব এজ এন আৰ্ট গেলেৰী, ইয়াৰ ছেটআপটো আমি তেনেকৈ কৰি ডিজাইন কৰিছোঁ। বাট নেক্সট মুহূৰ্তত আমাৰ কিবা অনুষ্ঠান আমি ইয়াতে কৰিব পাৰোঁ, আমি ষ্টেণ্ড আপ কমেডি কৰিব পাৰোঁ, আমি ক্লাছিকেলৰ প্ৰগ্ৰামছ, সৰু সুৰা ডান্স, ড্ৰামা। তো তেতিয়া আমাৰ এম্বিয়েঞ্চটো কমপ্লিটলি চেঞ্জ হ'ব, এনেকৈ নাথাকে। তো ডিজাইনটো তেনেকৈ আগন্তুক দিনত আমাৰ বুকিং চলি আছে। এতিয়া শাস্ত্ৰীয় সংগীতৰ প্ৰগ্ৰাম আছে আৰু আপোনাৰ নাটকৰ হ'ব। তো তেতিয়া আমি আশা কৰিছোঁ ৰাইজলে মোক সাহস দিয়ে, যাতে তত্ত্বক আশীৰ্বাদ কৰে, যাতে যিটো মটিভেদি আমি এইটো আৰম্ভ কৰিছোঁ সেইটো যেনে ধুনীয়াকৈ আগবাঢ়ি যায়। মই অৰুণা দত্ত। আজি পিউ তত্ত্ব নাম দি পেলাই যিটো আজি দেখা পালোঁ ইয়াতে, খুব ধুনীয়াকৈ বনাইছে। আৰু তাই যিটো ক'লে যে এম্বিয়েঞ্চ চেঞ্জ হৈ বিভিন্ন ধৰণৰ প্ৰগ্ৰাম কৰিব পাৰিব, সেইটো আমাৰ কাৰণে বহুত লাভদায়ক হ'ব বুলি আমি ভাবোঁ। কিয়নো আমাৰ এনেকৈ এটা হলৰ বা মাল্টিপাৰ্পাছ হলৰ আমাৰ কেতিয়াবা দৰকাৰ হয়। চ' এটা গুৱাহাটীৰ মাজমজিয়াত এনেকুৱা হাৰ্ট অফ দ্য চিটিত এনেকুৱা এটা হল খুব ধুনীয়াকৈ সজাই পৰাই তাই বনাইছে। চ' অল দি বেষ্ট টু হাৰ। আৰু তাইক মানে আশীৰ্বাদ কৰিছোঁ যাতে খুব ধুনীয়াকৈ হলটো চলে আৰু আমি বিভিন্ন ধৰণৰ প্ৰগ্ৰাম কৰিবলৈ পাওঁ। ধন্যবাদ। এটা নতুন মানে যুগলৈ হেৰি কৰিছোঁ, মানে পদক্ষেপ গ্ৰহণ কৰিছোঁ নতুন যুগ এটালৈ। যেনেকৈ যুগটো মানে আমি শিল্পকলাৰ সংস্কৃতিৰ ওপৰত বা ভিজুৱেল আৰ্টৰ যিখিনি এটা আমাৰ খুব লিমিট গেলাৰী আছে অসমত, এতিয়া নতুন এটা প্ৰফেশ্যনেল গেলাৰী, এটা এনেই গেলাৰী এটা বেলেগ কথা, এটা পিয়ৰলি প্ৰফেশ্যনেল গেলাৰী এটা আজি অপেনিং হ'ল তত্ত্ব নামৰ। আৰু পিউ দত্তই বহুত কষ্ট কৰিছে আৰু ঔপুৰুষাৰ্থ কৰিছে বুলি ক'ব পাৰি। একেবাৰে মহিলা হিচাপে বহুত কষ্ট আছে ইয়াত। আৰু আমাৰ সকলো ভিজুৱেল আৰ্টিষ্টক তাই আমাক একগোট কৰিবলৈ চেষ্টা কৰিছে। আৰু ইয়াত আমি যেতিয়া এই ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত এইটো এটা যোগসূত্ৰ মই আশা কৰোঁ যে এই গেলাৰীৰ পৰা ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত এটা ভাল যোগসূত্ৰ এটা হয় আৰু ভিজুৱেল আৰ্টিষ্টক যে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হোৱাৰ এটা পথ প্ৰদৰ্শন কৰিব পাৰে। আৰু আজি এই গেলাৰীটো সৰু যদিও আমি এটা অভিভূত হৈ গৈছোঁ যে ইমান প্ৰপাৰ ঠাইত, একদম আমাৰ যে ষ্টেট আৰ্ট গেলাৰীটো মৰিলেই, গতিকে এই প্ৰপাৰ ঠাইতে আমাৰ এটা নতুন গেলাৰী হৈছে। তাৰ কাৰণে আমি নথৈ আনন্দিত। আমি সকলোলৈ শুভেচ্ছা জনাইছোঁ আৰু অসমৰ সকলো ৰাইজলৈ আমি অৱগত কৰোঁ যে এইটো গেলাৰীত সকলোৱে আহক আৰু ইয়াত প্ৰদৰ্শনী অনুষ্ঠিত কৰক। তাকে কৈ মই মোৰ বক্তব্য সামৰণি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।